हेलो फ्रेंड्स, जॉब इनफॉर्मेशन चैनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম সকলো যুৱক চৰকাৰী কৰ্মচাৰীসকললৈ ভাল খবৰ এটা আহিছে। হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যে এইবাৰৰ পৰা অকল মহিলাসকলেই নহয়, আপোনালোকে যুৱকসকলেও এইবাৰৰ পৰা চাইল্ড লিভ কেয়াৰ পাব। কোনে কোনে পাব এই চাইল্ড লিভ কেয়াৰ সুবিধাসমূহ আৰু কিমানলৈকে পাব, কেইবছৰলৈকে চাইল্ড লিভ কেয়াৰ আপোনালোকে পাব পাৰে, কি ক'লে হিমন্ত বিশ্ব শৰ্মা ছাৰে, আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ আমি কি ক'লে। এটা সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিলো, কিন্তু কিবা কাৰণত যদি মহিলাগৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয়, স্বামীয়ে বাচ্চা কেইটাক চাব লাগে। ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল। গতিকে ইন কেছ অফ ডাইভোৰ্চ আমি মেল গভৰ্ণমেণ্ট এমপ্লয়ীকো চাইল্ড কেয়াৰ লিভ দিবলৈ সিদ্ধান্ত লৈছো। অৰ্থাৎ যিহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে, ডাইভোৰ্চ হ'ল, বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে, তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলাগৰাকীয়ে নাপায়, চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব। আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰোঁ। 2 বছৰলৈকে পায়। এইখিনি আছিলে ভিডিঅ'টো। আৰু যদি কিবা ইনফৰমেশ্যন আহে বেলেগ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।